এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই এটা সাংঘাতিক কথা লিখিছে তাৰ বহুত দীঘলীয়া লাগিছে মই কিছু শাৰী পঢ়ি দিব বিচাৰিছো মন দি আমাৰ দৰ্শকসকলে শুনিব জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই কি লিখিছে শুনক সিংগাপুৰৰ ৰহস্যজনকভাৱে জুবিন গাৰ্গৰ মৃত্যু ঘটিল এই মুহূৰ্তত জুবিনৰ মৃত্যুৰ পোষ্টমৰ্টেম ৰিপৰ্টো আহি ওলাইছে কি ইতিমধ্যে আমি দেখুৱাইছো মৃত্যুৰ কাৰণ হিচাপে কোৱা হৈছে জুবিনৰ পানীত পৰি মৃত্যু হৈছে জুবিনৰ কোনো ধৰণৰ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হোৱা নাছিল সাগৰৰ পাৰত জুবিনৰ মৃত্যুৰ আগে আগে হাতুৰি থকা ভিডিঅটো সন্মুখলৈ আহিছে আপুনি মই সকলোৱে দেখিছো জুবিনে পুৱাৰ ভাগত সাগৰৰ পাৰত জুবিনৰ মৃত্যু হোৱাৰ আগে আগে হাতুৰি থকা ভিডিঅটো সন্মুখলৈ আহিছে জুবিন গাৰ্গক সমগ্ৰ নিশা সুৰাপান কৰোৱা হৈছিল জুবিন গাৰ্গৰ সমগ্ৰ নিশা আগদিনা তামনে সুৰাপান কোৱা হৈছিল গোটেই ৰাতি সুৰাপান কৰোৱা হৈছিল কাক জুবিন গাৰ্গক জুবিনে পুৱাৰ ভাগত সদায় শুবলৈ যায় আপুনি মই যি সকলে জুবিন গাৰ্গক জানো আমি জানো যে জুবিন গাৰ্গ দিনৰ 2টা 3টাত উঠে ৰাতিপুৱা কোনো জগাব নোৱাৰে জুবিনে পুৱাৰ ভাগত সদায় শুবলৈ যায় কিন্তু সেই দিনা জুবিনক শুবলৈ দিয়া হোৱা নাছিল আগদিনা উৰে ৰাতি সুৰাপান কৰাইছে ৰাতি জুবিন গাৰ্গক শুবলৈ দিয়া হোৱা নাছিল আৰু তাৰ পাছত কি কৰিলে জুবিন ভাগৰুৱা হৈ পৰিছিল জুবিন অসুস্থ আমি জানো কেইবাবাৰো সিজাৰ এটাক আহিছে ভাগৰুৱা জুবিনক লাইফ জেকেট পিন্ধি পানী জপিয়াবলৈ এৰি দিয়া হল জাহাজত বহি থকা ব্যক্তিকজনৰ কিন্তু এবাৰো পানীলৈ যাবলৈ মন নগল এই পইণ্টটো আমি কোনো মন কৰা নাছিলো জাহাজত যি সকল লোক আছে তেওঁলোকৰ এজনো কিন্তু পানীলৈ যাবলৈ মন কৰা নাছিলে দেখা গ'ল লাইফ জেকেটটো জুবিনে খুলি যায় জুবিনে ওপৰলৈ মূৰকৈ শুই থাকে ইয়াৰ পিছত ভিডিঅ' আমি নাজানো ইয়াৰ পিছত কি হ'ল আমি কোনো নাজানো সেই ভিডিঅ'টো তাতে কাট হৈ গৈছে সিংগাপুৰৰ পৰা প্ৰচাৰ চলোৱা হ'ল লগে লগে সিংগাপুৰৰ পৰা প্ৰচাৰ চলোৱা হৈছে জুবিনে পুনৰ জাহাজত উঠি জেকেট খুলি সাঁতুৰিছে ভিডিঅ' নাই কিন্তু তেতিয়াই হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে ইয়াৰ আগতে প্ৰচাৰ চলোৱা হৈছিল যে পেৰাগ্লাইডিঙত কোনোবা চেনেলে ব্ৰেকিং কৰিছিলে মন কৰিব কোনে কোনে কৰিছিলে ইয়াৰ আগতে প্ৰচাৰ চলোৱা হৈছিল পেৰাগ্লাইডিং কৰি থকা অৱস্থাত আকাশৰ পৰা সাগৰত পৰি গৈছিল জুবিন গাৰ্গ সিংগাপুৰৰ পৰা আন একাংশই প্ৰচাৰ কৰিলে স্কুবা ডাইভিঙৰ সময়ত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ জুবিনৰ মৃত্যু ঘটিছিল তেতিয়ালৈকে ভিডিঅ'টো ভাইৰেল কৰা হোৱা নাছিল প্ৰশ্ন হয় এই ভুৱা বাতৰিবোৰ কোনে উলিয়াইছিল এটা বা দুটা চেনেলে কৰি দিয়াৰ পিছত সমগ্ৰ চেনেলে সেইটো সঁচা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰকাশ কৰিলে এএনআই প্ৰকাশ কৰিলে এএনআইৰ দৰে সংবাদ গোষ্ঠীয়ে যেটা প্ৰকাশ কৰিলে আমাৰ দৰে সাংবাদিকক সেই বাতৰিটো আমি পুট কৰিলো আমি ললো এএনআইৰ পৰা সেই বাতৰি য'ত কোৱা হৈছিল এবাৰ স্কুবা ডাইভিঙৰ মৃত্যু হৈছে এবাৰ পেৰাগ্লাইডিঙৰ মৃত্যু হৈছে প্ৰশ্ন হয় এই ভুৱা বাতৰিবোৰ কোনে উলিয়াইছিল জুবিনে সাঁতুৰি থাকোঁতে পানীত ডুব যোৱা সময়ত কোনো উদ্ধাৰ কৰিবলৈ জুবিনৰ কাষলৈ কিয় এজনো যোৱা নাছিলে এইবোৰ প্ৰশ্নৰ উত্তৰ আমাক দিব লাগিব সেই সময়ত সিংগাপুৰত যদিহে অসমৰ মুধা পুধা সাংবাদিকৰ কথা বাদ দিয়ক সৰু সুৰা সাংবাদিকো যদি আছিলে সেই সময় কেইবাজনো সাংবাদিক জুবিন গাৰ্গৰ লগত তাত আছিলে বুলি কোৱা হৈছে সিংগাপুৰত আছিলে সেই মুহূৰ্তত সেই মুধা পুধা সাংবাদিকৰ কথা বাদ দিয়ক সৰু সুৰা সাংবাদিক থকা হলেও জুবিনৰ মৃত্যুৰ ৰহস্য জানিবলৈ চেষ্টা কৰিলেহেঁতেন কিন্তু আচৰিত হলো নিজৰ পইচাৰে সিংগাপুৰ ভ্ৰমণলৈ যাওঁ বুলি কোৱা সাংবাদিকে জুবিনৰ কোনো বাতৰি সংগ্ৰহ কৰিবলৈ চেষ্টা নকৰিলে আৰে জুবিন গাৰ্গ মৰি গৈছে সেই বাতৰি সংগ্ৰহ কৰিবলৈ আপুনি এজন সাংবাদিক হৈ আপোনাৰ মন নগল এই প্ৰশ্ন কৰিছে অতনু ভূঞাই বৰঞ্চ দুই এজনে চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ চেষ্টা চলালে জুবিন গাৰ্গ কেনেকৈ মৰিলে সেইবিলাকত কাৰো গুৰুত্ব নাই চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ লাগি গ'ল দুই এজনে চামকানু মহন্তক উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱা দেখা গ'ল জুবিনৰ নিথৰ দেহ সিংগাপুৰৰ পৰা আহি গুৱাহাটী পালেহি কিন্তু জুবিনক সিংগাপুৰলৈ লৈ যোৱা চামকানু মহন্ত শেখৰ সিদ্ধাৰ্থহঁত আহি পালেহি নে আৰু আমাৰ হাতত তথ্য আছে কালি 3জন ব্যক্তি সিংগাপুৰত আছে এজন চামকানু মহন্ত বাকি দুজন কোন কোৱা হৈছে কাৰোবাৰ হোটেল আছে এজন অনা অসমীয়া সেইবিলাক খবৰ ৰাইজে কৰি ল'ব আপোনালোকে কাৰ কথা কৈছো হয়তো অনুভৱ কৰিছে আমি জানো জুবিনৰ মৃতদেহৰ কাষত এজনো থিয় হোৱাৰ সাহস হোৱা নাই কিন্তু এনি টাইম জুবিন গাৰ্গৰ লগত থাকে জুবিন গাৰ্গৰ লগত গ'লে প্ৰতি মুহূৰ্ত সেলফি কোনে দিয়ে কিন্তু জুবিন গাৰ্গৰ এই সময়ত কিয় তেওঁৰ কাষত আহি সেই কেইজন ব্যক্তি থিয় হোৱা নাই প্ৰতি মুহূৰ্তত জুবিনৰ লগত সেলফি জুবিনৰ লগত অমুক কৰিলো জুবিনৰ লগত তমুক কৰিলো জুবিনক লৈ মাৰ্কেটিং কৰে জুবিনক লৈ কথা ক'লে বহুত ওলাব নকওঁ আমি জানো সাহস নাই
এওঁলোকৰ ভুলৰ বাবে অসুখীয়া জুবিন আমাৰ কাষৰ পৰা আঁতৰি গ'ল কেইদিনমানৰ পিছত আমি সকলো পাহৰি যাম হেয়া সত্য খানাপাৰা ফিল্ডত শ্যাম কানুৱে বিহুৰ আগতে আকৌ আয়োজন কৰিব ৰঙালী উৎসৱ মুখ্যমন্ত্ৰীয়ে বিহুৰ দিনকেইটাৰ পিছত বিহুৰ আয়োজন কৰিবলৈ বাধা দিয়ে কিন্তু বিহুৰ আগতেই শ্যাম কানু মহন্তই আয়োজন কৰা ৰঙালী উৎসৱত বাধা প্ৰদান কিয় নকৰে মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্ন কৰিছে হয়তো জুবিনক বাদ দি এইবাৰ পাপনক লৈ ৰঙালী উৎসৱ আয়োজন কৰিব শ্যাম কানুৱে আমি বুৰ্বকৰ দৰে হাত চাপৰি বজাই বজাই সেই অনুষ্ঠান চাম আমি এনেকৈ বুৰ্বক হৈ থাকিম জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই এইবিলাক কথা লিখিছে